গ'ল এইখিনিতে সন্মুখতে মই আশা কৰিছোঁ তেওঁ নিশ্চয় দৃষ্টিগোচৰ হৈছে বস্তুটো আৰু আশা কৰিছোঁ তেওঁ এই কামখিনি যাতে সোনকালে কৰি দিয়ে কাৰণ বাৰিষা আগতে যদি পদক্ষেপ নলয় তেতিয়াহ'লে পিছত বহুত ডাঙৰ প্ৰব্লেম হৈ যাব এতিয়া ইয়াত গাড়ী পাৰ্কিং কৰিবলৈ অসুবিধা অভাৰব্ৰিজৰ পৰা অহা বৈঠালাংচুৰীৰ মানুহখিনি অহা যোৱা কৰিবলৈ অসুবিধা আৰু ওচৰতে আছে আমাৰ ৰেলৱে ষ্টেচনটো তাত অহা মানুহখিনিৰো অসুবিধা গাড়ী মটৰ থ'বলৈ গতিকে আমি সকলোৱে আশাবাদী যে নিশ্চয় কিবা এটা ভাল তেওঁ পদক্ষেপ হাতত লয় এইখিনি আমাৰ কামপুৰ অঞ্চলত অভাৰব্ৰিজৰ পানীটো ইয়াতে আহি পেলাই জমা হয় যিহেতু আমাৰ তাত যাতায়াতৰ বিশেষ অসুবিধা হয় যিহেতু আমি এই মহৰ উৎপাত যদি ডেংগু মহ ইয়াতে জমি যায় অহা যোৱা আমাৰ চোলা পেণ্ট মানে বৰবাদ হৈ যায় এটা মানুহ যদি চাইকেল আপ ডাউন কৰে বা কোনোবা গাড়ী মটৰ লৈ পেলাই চিটিকি আমাৰ কাপোৰখিনি গোটেইখিনি বৰবাদ হৈ যায় তেনেকুৱা ক্ষেত্ৰত যদি আৰু বৰষুণ যদি মানে বাঢ়ি হৈ যায় ছাপ'জ মই এটা চাইকেল লৈ যাওঁ ছাইডত এটা মানুহ যদি গৈ থাকে তেওঁ মানে কাপোৰখিনি যদি বেয়া হৈ যায় সেইখিনি মানুহ কি মোক সন্মান কৰিব যিহেতু ৰাইজ আপোনালোকে সচেতন হওক এই পানীখিনি যে কেনেকৈ পেলাব কি কৰিব সেইটোৱে আমাৰ সুবিধাটো লাগে আমি বিধায়ক এইটোৱে আমাৰ অনুৰোধ যে এইখিনি পানীখিনি কেনেকৈ হেৰি কৰিব সেইটো আপোনালোকে পৰামৰ্শ কৰক পৌৰসভা বুজিব লাগে আমাৰ বিশেষকৈ আমাৰ নেতাসকলে বুজিব লাগে আজি এদিন দুদিন পানী হ'লে বহুত অসুবিধা হৈ যায় যিহেতু অকল মোৰ সুবিধা নহয় গোটেই কামপুৰ অঞ্চলৰ চবৰ ৰাইজৰ সুবিধা হ'ব লাগে সেইকাৰণে মোৰ বিশেষকৈ মই এইটোৱে আমাৰ অনুৰোধ এই পানীখিনি কেনেকৈ কি কৰিব ব্যৱস্থা কৰিব লাগে সোনকালে কৰক এই পানীটো আহি ইয়াত জমা হৈ আছে সেই পানীটো ক'লৈ যাব এইখিনি পানীটো যাবলৈ ৰাস্তা এটা থাকিব মানে আগতে এইখিনিতে চালভাৰ এটা আছিলে সেই চালভাৰটোতো পানীটো তালৈ গুচি যায়গৈ পথাৰ পায়গৈ আমাৰ পথাৰ পায়গৈ এতিয়া সেই পানীটো এতিয়া যাব নোৱাৰা হ'ল এতিয়া চালভাৰটো বন্ধ কৰি পেলালে এতিয়া কৰিব কি সেইটো পানীটো ক'লৈ যাব এতিয়া পানীটো যাবলৈতো ৰাস্তা নাই এইটোতো কৰিবলৈতো সুবিধা এটা কৰিব লাগিব এইটো নকৰিলে কেনেকৈ হ'ব আৰু দুদিনমান বৰষুণ দিলেতো মানুহ বজাৰলৈ আহিব নোৱাৰা হ'ব আৰুতো মই ক'বলৈ উপায় নাই আৰু